ৰাজ্যৰ শিক্ষা বিভাগৰ ফুপুলা স্বৰূপ দলগাঁৱত এজন শিক্ষকেৰে চলিছে এখন বিদ্যালয় যি সময়ত শিক্ষক নিযুক্তি হৈয়ে আছে কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এজন শিক্ষকেৰেই এখন বিদ্যালয় চলি আছে দলগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক নাই এজন শিক্ষকে পঢ়াবলগীয়া হৈছে দুটাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক যাৰ বাবে শীঘ্ৰেই বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ দাবী জনাইছে দল সংগঠনে কিয়নো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে শিক্ষাৰ্থী যথেষ্ট আছে কিন্তু শিক্ষক হৈছে মাত্ৰ এগৰাকী গতিকে দল সংগঠনৰ দাবী শীঘ্ৰে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিব লাগে আমি সবিশেষ জানিম এই মুহূৰ্তত সংযোগ স্থাপন কৰিছো আমাৰ দলগাঁৱৰ সতীৰ্থ ৰিকি দাসৰ সৈতে হয় কবৰী এই মুহূৰ্তত মই উপস্থিত আছো দৰং জিলাৰ দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু এই উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত শিক্ষকৰ ক্ষেত্ৰত শিক্ষক নোহোৱাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰিব নোৱাৰা হৈছে আৰু এজন শিক্ষকে প্ৰায় 6টাকৈ শ্ৰেণী কোঠাত পাঠদান কৰিব লগা হৈছে যেহেতু কালিলৈ যোৱাকালি যেহেতু টেট পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হৈছিল সেই ক্ষেত্ৰত কিন্তু ক'ব লাগিব এই বিদ্যালয়খনত কিন্তু শিক্ষক নাই 13জনকৈ শিক্ষক পোষ্ট খালী আছে আৰু বিজ্ঞানৰ ক্ষেত্ৰত হিন্দীৰ ক্ষেত্ৰত আৰু পলিটিকেল সায়েন্সৰ ক্ষেত্ৰত কিন্তু শিক্ষকৰ নোহোৱাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব নোৱাৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিৱেশ এনবি নিউজৰ দৰ্শকক দেখুৱাইছো ইয়াবোৰে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে আৰু এনেদৰে কিন্তু এই বিদ্যালয়খনত এনেদৰে ছাত্ৰ ছাত্ৰীয়ে কিন্তু পাঠদানৰ ক্ষেত্ৰত কিন্তু যথেষ্ট অৱহেলিত হৈ পৰিবলগীয়া হৈছে যদিও ইয়াতে শিক্ষক আছে তেওঁলোকে কিন্তু যথেষ্ট কষ্ট কৰি তেওঁলোকে কিন্তু এই বিদ্যালয়খনত কিন্তু প্ৰায় 5টাকৈ 6টা শ্ৰেণী পাঠদান কৰিব লাগে এজন শিক্ষকে আমি কিছু লোক আছে বা শিক্ষক আছে শিক্ষকৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু আপোনাৰ কাষত আহিছো যেহেতু আপোনালোকৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ যাৰ ফলত আপোনালোকে প্ৰায় 5টাকৈ শ্ৰেণী কোঠাত আপোনালোকে পাঠদান কৰিব লাগে এই ক্ষেত্ৰত আপোনাৰ পৰা মন্তব্য কি জনাব এনবি নিউজক আমাৰ দলগাঁও হায়াৰ ছেকেণ্ডাৰী আজিলৈকে মুঠ 13টা পোষ্ট খালী বিশেষকৈ 13টা খালী আছে বিজ্ঞানৰ ক্ষেত্ৰত দেখা যায় শিক্ষক মাত্ৰ এজন বাকি দুজন খালী আছে এৰাবিকৰ টিচাৰ নাই পলিটিকেল সায়েন্সৰ আমাৰ ৰিটায়াৰ হৈ গ'ল তেওঁলোকৰ খালী আছে এনেকৈ আমাৰ বহুত অসুবিধা হৈ আছে ছাত্ৰ ছাত্ৰী আমাৰ প্ৰায় 1200 ল'ৰা ছোৱালী তাত আমাৰ একোটা ক্লাছত 70জন 80জনকৈ আমাৰ ছাত্ৰ ছাত্ৰী থাকে যথেষ্ট অসুবিধা হয় কাৰণ কিয় আমি এই বয়সতো মোৰ এবছৰ আছে ৰিটায়াৰমেণ্টত মই এই বয়সতো মই 5টাকৈ ক্লাছ কৰিবলগীয়া হৈছে বিজ্ঞানত বিশেষকৈ বিজ্ঞানত যথেষ্ট অসুবিধাৰ সৃষ্টি আমাৰ হৈছে আৰু হিন্দী বিভাগতো এজন শিক্ষক মাত্ৰ এজন শিক্ষকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ক্লাছ কৰিবলগীয়া হয় এজন শিক্ষক মাত্ৰ গতিকে আমি এই ক্ষেত্ৰত আমি উদ্ধতন কৰ্তৃপক্ষলৈ আমি আবেদন কৰিছো এইবাৰ যোৱাকালি টেটৰ পৰীক্ষা দিছে আমি আশা ৰাখিছো নিশ্চয়কৈ আমাৰ দলগাঁও হায়াৰ ছেকেণ্ডাৰীত আমাৰ যিখিনি বাকী আছে পোষ্ট গোটেইখিনি আমি পাম বুলি আশা ৰাখিছো আপোনালোকৰ জৰিয়তেও আমি উদ্ধতন শিক্ষামন্ত্ৰী কি ক'ব বিচাৰে শিক্ষামন্ত্ৰী মহোদয়ক আমি ক'ব বিচাৰো আমাৰ এখন পিছপৰা অঞ্চলৰ এখন মূল বিদ্যালয় দলগাঁও গোটেই দলগাঁৱৰ প্ৰায় 7-8 কিলোমিটাৰ এটা এলেকাৰ পৰা আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী আহে প্ৰায় 1200 ল'ৰা ছোৱালী আছে যিহেতু ইমান কম আমাৰ শিক্ষকৰ অসুবিধাৰ কাৰণে বহুত ক্লাছ আমি জইণ্টলিও কৰিবলগীয়া আছে ছেকশ্যন নোহোৱাকৈ এটা ক্লাছত আমি 100-150কৈ ছাত্ৰ ছাত্ৰী আমি দিবলগীয়া আছে এইবাৰ আমাৰ 230জন আমি ক্লাছ 6ত এডমিশ্যন দিছো গতিকে আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো এইবাৰ যেন আমাৰ বিদ্যালয়ক যিখিনি আমাৰ শিক্ষক পাবলগীয়া শিক্ষক আছে শিক্ষকখিনি দি আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ অসুবিধাখিনি দূৰ কৰিব আৰু লগতে আমাৰ এই অঞ্চলটোক পিছপৰা অঞ্চলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব ধন্যবাদ জনাইছো চাওক আৰু ক'ব লাগিব যে এই শিক্ষক নোহোৱাৰ বাবে কিন্তু ছাত্ৰ ছাত্ৰীক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ বাবে কিন্তু তেওঁলোকে স্মাৰ্ট প্ৰদান কৰিছিল আমচুৰ লোক আছে আমচুৰ লোকৰ পৰা আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব যিহেতু দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন গুৰুত্বপূৰ্ণ বিদ্যালয় আৰু এই বিদ্যালয়খনত শিক্ষকৰ অভাৱ যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ যথেষ্ট অসুবিধা হৈছে এই ক্ষেত্ৰত আপুনি কি মন্তব্য প্ৰকাশ কৰিব এইটোতো আমাৰ দীৰ্ঘ সমস্যা আমি বাৰম্বাৰ কৈ আহিছো আমি আবেদন কৰি আহিছো যে আমাৰ শিক্ষক লাগে প্ৰতি বছৰে ইয়াৰ পৰা অৱসৰ লৈ আছে আমাৰ শিক্ষকসকল কিন্তু ইয়াত নিযুক্তি হোৱা নাই গতিকে আমি এইবাৰ আশা কৰিছো যেহেতু যোৱাকালি হাইস্কুল টেটৰ ৰিজাল্ট দিছে আৰু তাতে বহুত শিক্ষক নিযুক্তি হ'ব গতিকে আমি আপোনালোকৰ জৰিয়তে শিক্ষামন্ত্ৰী মহোদয় আৰু বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাব বিচাৰিছো যে আমাৰ এই দলগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলত বহুত দিনৰ পৰাই আমাৰ শিক্ষকৰ অভাৱ বিশেষকৈ আমাৰ সায়েন্সত টিচাৰ নাই চিন্তা কৰক বাকী সাবজেক্টখিনি যেনে তেনে মেনেজ কৰা যায় কিন্তু সায়েন্সৰ বেলেগ সাবজেক্টৰ টিচাৰ এজনে সায়েন্স
পঢ়াব গতিকে সায়েন্সৰ এতিয়ালৈকে আমাৰ 4জন শিক্ষকৰ প্ৰয়োজন হৈ আছে গতিকে বিদ্যালয়খন কেনেকৈ চলি আছে মই অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে যেহেতু কালি ৰিজাল্ট হৈছে এইবেলি আমাৰ এইখন বিদ্যালয়ত আমাৰ শিক্ষকৰ প্ৰয়োজন আছে গতিকে আমি অনুৰোধ কৰিম যে ইয়াত আমাৰ বেছি আমাৰ ইয়াত নিযুক্তি দিয়ক আৰু আমাৰ যি অভাৱ দীৰ্ঘদিনীয়া অভাৱ এই অভাৱ পূৰণ কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছো অনুৰোধ কৰিছো ধন্যবাদ জনাইছো আৰু এই আছিল দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিন্তু শিক্ষকৰ অভাৱ যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে পাঠদানৰ ক্ষেত্ৰত কিন্তু সন্মুখীন হ'ব লগা হৈছে কৰবী আৰু এনেদৰে কিন্তু আমি আকৌ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো NB নিউজত দেখুৱাইছো এইখন হৈছে দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয় ভাল ৰিজাল্ট কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়া শিক্ষকৰ অভাৱ হৈছে এই বিদ্যালয়খনত যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া আছে আৰু ইয়াত ক'ব লাগিব আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াৰে শিক্ষক প্ৰায় 5টাকৈ শ্ৰেণীকোঠাত এনেদৰে পাঠদান কৰিব লগা হয় আৰু এনেদৰে কিন্তু শিক্ষামন্ত্ৰীক অভিযোগ দাখিল কৰিছে দৰং জিলা বিভাগ কৰ্তৃপক্ষকো দাবী জনাইছে ধন্যবাদ জনাইছে মুহূৰ্তত আপোনাক ৰিকি দাস NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা